বিশ্ববিখ্যাত ফুটবল তাৰকা লিওনেল মেছিৰ ৭০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল কলকাতাত। উল্লেখযোগ্য যে কিংবদন্তি তাৰকাগৰাকীৰ আগমনৰ আনন্দ উল্লাসৰ মাজতেই কামৰূপৰ দদৰাত ফুটবল প্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ। ফুটবল জগতত উজলিছে দদৰাৰ যুৱক জয়ন্ত দাস। দদৰা শংকৰজ্যোতি সংঘৰ ফুটবল ক্লাবৰ সদস্য জয়ন্ত দাসে প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে অসম ফুটবল সন্থাত। আৰু গৌৰৱবোধ কৰিছোঁ এইকাৰণে যে দদৰা অঞ্চলৰ পৰা এজন উদীয়মান যুৱকে আমাৰ এই গ্ৰাম্যাঞ্চলৰ পৰা গৈ অসমৰ ফুটবল টীমত প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে। আমি আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতে তেওঁ ভাৰতবৰ্ষত আমাৰ দদৰা অঞ্চলৰ নাম ৰাখিব পাৰিব আৰু তেওঁ আমাৰ এই অঞ্চলত খেলৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা হ'ব আৰু নতুন প্ৰজন্মই তেওঁক দেখি দুগুণ উৎসাহেৰে ভাৰতবৰ্ষত যে নাম উজ্বলাবলৈ সক্ষম হ'ব। উল্লেখযোগ্য যে ৭৯ সংখ্যক ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় ফুটবল খেলত অসমৰ দলটোক প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছে খেলুৱৈগৰাকী। এইবাৰ সন্তোষ ট্ৰফী খেলত জয়ন্তৰ নেতৃত্বতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত প্ৰথম হোৱাৰ লক্ষ্য স্থিৰ কৰিছে অসমৰ দলটোৱে। কামৰূপৰ দদৰাত এখন ফুটবল খেলপথাৰ নোহোৱা স্বত্তেও স্থানীয় খেলুৱৈ জয়ন্তৰ সফলতাত উৎসাহিত দদৰাৰ ৰাইজ। অসম ফুটবল সন্থাত প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাত দদৰা শংকৰজ্যোতি সংঘৰ লগতে ৰাইজে খেলুৱৈগৰাকীক জ্ঞাপন কৰে সম্বৰ্ধনা। আগন্তুক দিনত জয়ন্ত দাসে এগৰাকী ফুটবল তাৰকা হিচাপে ক্ৰীড়া জগতত জিলিকি উঠাৰ কামনা কৰিছে অঞ্চলবাসী ৰাইজে। আজি ক'বলৈ গ'লে সঁচাকৈ সুখী যে ইয়াৰ আগতে অসম ফুটবল সংস্থাৰ ছাব জুনিয়ৰ টীমৰ মই টীম মেনেজাৰ হিচাপে এপইণ্ট কৰা হৈছিল। এতিয়া মই যিটো ছিনিয়ৰ টীম আমাৰ ছিনিয়ৰ টীমটোৰ প্ৰশিক্ষক হিচাপে নিযুক্তি কৰিছে তেওঁলোকে। ৭৯ সংখ্যক যোনখন সন্তোষ ট্ৰফী আমি অসমে হোষ্ট কৰিব গৈ আছোঁ, সেই অসম দলটিৰ এছিষ্টেণ্ট কোচ হিচাপে মই বৰ্তমান স্থান লাভ কৰিছোঁ আৰু ইয়াৰ বাবে মই শংকৰজ্যোতি সংঘৰ সমূহ কৰ্মকৰ্তা, মোৰ জ্যেষ্ঠজন, লগতে দদৰাৰ যিমানখিনি ল'ৰাই মোৰ লগত আজি ইমান বছৰে খেলা খেলি মোক তেওঁলোকক আগুৱাই লৈ যোৱাৰ লগতে মোক আগুৱাই যাবলৈ সুবিধা কৰি দিলে। চাওক, খেল এনেকুৱা এটা পৰিৱেশ হয় যিটো পৰিৱেশত যদি এজন ল'ৰা এজন ছোৱালী বা নতুনকৈ উঠি অহা যুৱ প্ৰজন্ম জড়িত হয়, তেওঁলোকে বিভিন্ন ধৰণৰ বেয়া কৰ্মৰ পৰা আঁতৰি থাকে, লগতে নিজৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে নিজৰ শিক্ষা আৰু অন্যান্য কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকে মনোযোগ কৰিবলৈ। হয়, এইসমূহ যাত্ৰাটোত ক'বলৈ গ'লে মোৰ কাৰণে প্ৰথম আছিল যে কেনেকৈ মই গাঁৱৰ ল'ৰাখিনি একগোট কৰোঁ খেলৰ মাজত টানি আনিবলৈ। সেইটো যেতিয়া মই কৰি পেলাই ওলাই আহিলোঁ, তাৰপিছত মোৰ সন্মুখত আহি গৈছিল যে খেলপথাৰ আৰু খেলৰ কাৰণে প্ৰয়োজনীয় যিখিনি যাৱতীয় সামগ্ৰীখিনি বাৰু আমি যোগাৰ কৰি ল'ব পাৰিলোঁ, কিন্তু খেলপথাৰৰ নামত ক'বলৈ গ'লে আমি দদৰা হেন বৃহৎ অঞ্চল এটাত বৰ্তমানলৈকে এখন খেলপথাৰৰ ব্যৱস্থা নাই, যাৰ বাবে আমি বহুতখিনি কষ্ট পাইছোঁ। কিন্তু তাৰ মাজতে যি অলপমান জেগা আমাৰ কাৰণে আছিল, সেই জেগাখিনিত আজি কমেও ৬-৭ বছৰ ধৰি আমি প্ৰেক্টিছ কৰাই বৰ্তমান আমি ক'বলৈ গ'লে কামৰূপ ডিষ্ট্ৰিক্টৰ শ্ৰেষ্ঠ দল হিচাপে ছুপাৰ ডিভিজন জিকি ২০২৫-২৬ বৰ্ষৰ আমি শ্ৰেষ্ঠ দল হিচাপে পৰিচিত কৰিছোঁ নিজক। সেই সংঘ বহুতখিনি সহায় কৰিছে। তাৰ কাৰণে আমি ক'ব লাগিব যে একমাত্ৰ শংকৰজ্যোতি সংঘ আৰু আমাৰ যিখিনি লোকেল ল'ৰা সেই তেওঁলোকৰ প্ৰচেষ্টাত আমি ইমানখিনি হ'ব পাৰিছোঁ। খেলপথাৰ এখনৰ বহুতখিনি প্ৰয়োজন আছে আমাৰ এই অঞ্চলটোত। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।